মেনি লাইভছ মেনি মাষ্টাৰ্ছ এখন ইণ্টাৰনেশ্যনেল বেষ্ট চেলাৰ কিতাপ আৰু এই কিতাপখন লিখিছিলে ডক্টৰ ব্ৰায়ান উইচ। তেওঁ এজন ডক্টৰ আছিলে, কলম্বিয়া ইউনিভাৰ্চিটি আৰু য়েলে মেডিকেল স্কুলৰ পৰা ডিগ্ৰী লোৱা এজন ডক্টৰ। তেওঁ এজন চাইকেট্ৰিষ্ট আছিলে। মেনি লাইভছ মেনি মাষ্টাৰ অৰ্থ হৈছে বহু জীৱন আৰু বহু গুৰু। এই কিতাপখন লিখাৰ যিটো বেকগ্ৰাউণ্ড কথা আছে, সেই কথাটো হৈছে ডক্টৰ ব্ৰায়ান উইচে এজন কম বয়সীয়া পেচেণ্টৰ ট্ৰিটমেণ্ট কৰিছিলে। কেথেৰিন নামৰ এজন পেচেণ্টৰ ট্ৰিটমেণ্ট কৰিছিলে 18 মাহ। আৰু সেই পেচেণ্টজনে ৰাতি প্ৰায় দুঃস্বপ্ন দেখে আৰু হঠাৎ এনজাইটি বা সেনেকুৱা ধৰণৰ হঠাৎ যিবিলাক এনজাইটি বুলি কয়, সেনেকুৱা এনজাইটি এটেক সঘনাই হ'বলৈ ধৰিছিলে। আৰু যেতিয়া বাকী সকলো মেডিকেল ট্ৰিটমেণ্ট ফেইল হৈছিলে, তেতিয়া লাষ্টত শেষত ডক্টৰ ব্ৰায়ান উইচে হিপনটিজিম বা হিপনোথেৰাপিষ্টৰ পদ্ধতিটো গ্ৰহণ কৰিছিলে। তেওঁ প্ৰথমতে এইবিলাক কথা বিশ্বাস কৰা নাছিলে। যেতিয়া তেওঁ নিজেই হিপনোথেৰাপিষ্ট পদ্ধতিত যেতিয়া নিজে সোমাই, যেতিয়া সেই কেথেৰিন নামৰ পেচেণ্টজনক 18 মাহ যেতিয়া ট্ৰিটমেণ্ট কৰিছিলে, তেতিয়া বহু লুকাই থকা ঘটনা পোহৰলৈ আহিছিলে। সেই পেচেণ্টজনৰ আগৰ জনমৰ যিবিলাক কথা, যিবিলাক ঘটনা ঘটিছিলে, সেই কথাবিলাকে এইটো জনমত সেই কেথেৰিন নামৰ পেচেণ্টজনক আমনি দি আছিলে। মনত ৰাখিব, এজন আমাৰ কোনো আধ্যাত্মিক পথত খোজ দিয়া কোনো ব্যক্তি নহয়, তেওঁ এজন মেডিকেল ডক্টৰ আছিলে। আৰু শেষত যেতিয়া সেই কথাবিলাকৰ জৰিয়তে তেওঁ পাৰ হৈ যোৱা বহু জীৱনৰ কথা গম পাইছিলে, আৰু সেই বহু জীৱনত যিবিলাক গুৰু হিচাপে তেওঁ সহায় কৰিছিলে, সেই গুৰুবিলাকে কেনেকৈ সহায় কৰিছিলে, সেই কথাবিলাক তেওঁ লিপিবদ্ধ কৰিছিলে। আৰু সেই লিপিবদ্ধ কৰা কথাখিনি এই মেনি লাইভছ মেনি মাষ্টাৰ্ছ এই কিতাপখন। এইবিলাক কথা কোনে বিশ্বাস কৰে, কোনোবাই বিশ্বাস নকৰে, সেইবিলাক নিজৰ নিজৰ কথা, সেইবিলাক নিজৰ ব্যক্তিগত কথা। ময়ো প্ৰথমতে এইবিলাক কথা বিশ্বাস কৰা নাছিলোঁ, কাৰণ ময়ো বিজ্ঞানৰ ছাত্ৰই আছিলোঁ। ইঞ্জিনিয়াৰিঙৰ পৰা হেল্থ ছেক্টৰৰ পৰা চাইক'লজিলৈকে, চাইক'লজিৰ পৰা ফিল'চফিৰ পৰা পিছত আধ্যাত্মিক পথত খোজ দিছিলোঁ, এই গোটেই ৰহস্যৰ উত্তৰ বিচাৰি। আমি আগতে কিছুমান কথা আলোচনা কৰি গৈছিলোঁ যে আমি প্ৰকৃততে ইন্দ্ৰিয়ৰ দ্বাৰা আমি প্ৰকৃততে একো সত্যই দেখাই নাপাওঁ। আৰু এই কথাখিনিৰ ওপৰত বিজ্ঞানে কি কৈ আছে, কোৱাণ্টাম ফিজিক্সে কি কৈ আছে, আৰু সেই কোৱাণ্টাম ফিজিক্সৰ বিজ্ঞানে লাহে লাহে যে আধ্যাত্মিকতাৰ যিখিনি তথ্য, সেই তথ্যখিনি ওচৰ চাপিছেহি, সেই কথাখিনিও আমি আগতে আলোচনা কৰি গৈছিলোঁ। আৰু সেনেকৈ যেতিয়া বেদান্ত মই অধ্যয়ন কৰিছিলোঁ বা বুদ্ধিজিমৰ কিছুমান কথা অধ্যয়ন কৰিছিলোঁ, তেতিয়া এই কথাবিলাক মই গম পাইছিলোঁ যে আমাৰ যিটো আমি এই জীৱন যি দেখি আহিছোঁ, এইখন প্ৰকৃততে এখন স্কুলৰ নিচিনা, বৰ্ডিং স্কুলৰ নিচিনা। তাত আমি প্ৰকৃততে শিকিবলৈ আহোঁ, আমি নিজৰ উৎকৰ্ষ সাধন কৰিবলৈ আহোঁ। আৰু এই মায়ামোহত ফচি গ'লেই আমি নিজৰ উদ্দেশ্য পাহৰি যাওঁ। আৰু এই কথাবিলাক পাহৰি যায় যেতিয়া গৰ্ভত স্থান লয়, সেই অৱস্থাটোত আগৰ কথাবিলাক পাহৰি যোৱা হয়। আৰু সেই কথাবিলাক পূৰ্বজন্মৰ কথাবিলাক, পাষ্ট লাইফ ৰিকল বা পাষ্ট লাইফ ৰিগ্ৰেশ্যন, এইবিলাক বহুত হিপনোথেৰাপিষ্টে বা বহুত ডক্টৰে আজিকালি বৰ্তমান সময়ত কৰিছে। আৰু সেনেকৈ বহুত ব্যক্তি বা পেচেণ্টক ভাল কৰা উদাহৰণ আছে। চ' আমি আহি থকা সময়ত এনেকুৱা কিছুমান অভিজ্ঞতাৰ কথা পাতিবলৈ যাম, সেনেকুৱা পূৰ্বজন্মৰ যিবিলাক ঘটনাই মানুহক যেনেকৈ আমনি দিয়া, আৰু এইখিনি সময়ত কেনেকৈ সেই কথাখিনিৰ পৰা কেনেকৈ মুক্ত হয়, সেনেকুৱা কিছুমান অভিজ্ঞতাৰ কথা আমি আহি থকা সময়ত পাতিবলৈ যাম। আৰু আজিকালি বহুতে এষ্ট্ৰেল প্ৰজেকশ্যন কৰে, এষ্ট্ৰেল ট্ৰেভেল কৰে। এই স্থূল শৰীৰৰ পৰা সূক্ষ্ম শৰীৰটো ওলাই যায় আৰু তাৰ পৰা এই বিশ্ব ব্ৰহ্মাণ্ডৰ বেলেগ বেলেগ ঠাইলৈকে ভ্ৰমণ কৰে, যিটো এষ্ট্ৰেল ট্ৰেভেলিং বুলি কয়। আৰু এটা কথা মনত ৰাখিব, এই সূক্ষ্ম শৰীৰ বা এষ্ট্ৰেল ট্ৰেভেল এটা মাজৰ পৰ্যায়হে। একেবাৰে সৰ্বোচ্চ পৰ্যায় হৈছে আনন্দস্বৰূপ চেতনা। আৰু সেই পৰ্যায়টো যেতিয়া মানুহে উপলব্ধি কৰিব পাৰে, তেতিয়াই এনলাইটেন হয় বা জীৱনমুক্ত হয় বা গড ৰিয়েলাইজেশ্যন, সেনেকুৱা যোনে যি নাম দিয়ে, নিৰ্ভানা বুলিও কয় বা সেনেকুৱা ধৰণৰ। কিন্তু এই এষ্ট্ৰেল ট্ৰেভেল বা সূক্ষ্ম শৰীৰৰ যি যাত্ৰা, সেই যাত্ৰা হৈছে এই মাজৰ পৰ্যায়ত। আৰু এই পৰ্যায়টোৰ ওপৰত মই 2খন কিতাপো আনিছিলোঁ, কাৰণ এবাৰ নিজৰো পৰীক্ষা কৰি চাবলৈ ইচ্ছা আছে। আৰু সেইখিনি কথা আমি আহি থকা সময়ত পাতিম।
আৰু কাৰণ এই কথাখিনি মই এটা পৰ্যায়লৈকে নিজেও অনুভৱ কৰিছোঁ, যিখিনি কথা যে মেডিটেশ্যনত বহিলে বহুত কথা বুজিব পৰা যায়, সেই সূক্ষ্ম শৰীৰৰ জগতখনৰ কথা বুজিব পৰা যায়। সেনেকুৱা এটা অভিজ্ঞতা, যিটো কথা এখন এক্সপিৰিয়েঞ্চ অফ নাথিংনেছ বুলি এখন কিতাপ আছে, এখন নিসৰ্গ দত্তৰ মহাৰাজৰ ইণ্টাৰভিউৰ ওপৰত লোৱা কিতাপ। তেতিয়া এজন ব্যক্তিয়ে কৈছিলে যে সেই কথাখিনি এই কিতাপখনত আছে, এক্সপিৰিয়েঞ্চ অফ নাথিংনেছ। তেতিয়া এজন ব্যক্তিয়ে কৈছিলে যে তেওঁ সেনেকুৱা এটা অভিজ্ঞতা পাইছিলে, যিটো অভিজ্ঞতাত মানে তেওঁৰ মানে অনুভৱ হৈছে যে যিবিলাক প্ৰকৃততে চলি আছে সেইবিলাক প্ৰকৃততে এটা আৱৰ্জনাৰ নিচিনাহে। আৰু সেনেকুৱা টাইপৰ এটা অভিজ্ঞতা মোৰ নিজৰো হৈছিলে। আৰু সেইকাৰণে মই এই কথাবিলাক জানো বা অধ্যয়নো কৰিছোঁ। সেইকাৰণে এই কথাখিনি মোৰ কোনো সন্দেহ নাই। কাৰণ আমি যদি বিশ্লেষণো কৰি চাওঁ তেতিয়াহ'লে গম পাম যে এই ভৌতিক পদাৰ্থ জগত কেৱল এটা ক্ষুদ্ৰ অংশহে। ইয়াৰ পিছত এখন সূক্ষ্ম শৰীৰৰ জগত আছে, বিশাল জগত। এই গোটেই কথাখিনি চলি আছে অনন্ত চেতনাৰ ওপৰত, সদা সাক্ষী সৰ্বসাক্ষী আনন্দস্বৰূপ। আৰু আহি থকা সময়ত এই কথাবিলাক আমি আলোচনা কৰিম, পাতিম। আৰু যেতিয়া এই কথাবিলাক বুজি পোৱা যায় তেতিয়া আমি এইখন জগতলৈ কিয় আহিছোঁ, কি কথাই প্ৰকৃততে আমাক ঊৰ্ধ্বগামী কৰিব, আমাৰ জীৱনটো ঊৰ্ধ্বগামী কৰিব, জীৱনলৈ শান্তি আহিব, মনৰ পৰা ভয় নোহোৱা কৰিব, আনন্দ সুখ আহিব, সেই কথাবিলাক এই কথাবিলাকৰ পৰা গম পোৱা যায়। কাৰণ এই কথাবিলাক হৈছে আমাৰ অস্তিত্বৰ লগত জড়িত কথা, এনে উপৰুৱাকৈ কোৱা কথা নহয়। বিচাৰ বিশ্লেষণ আৰু অনুভৱৰ লগত জড়িত কথা। নমস্কাৰ।